ডিব্ৰুগড় বিশ্ববিদ্যালয় আণ্ডাৰত থকা যিসমূহ এফিলিয়েটেড কলেজ আছে আৰু শিৱসাগৰ বিশ্ববিদ্যালয় আপোনালোকলৈ মোৰ এটা বিশেষ একচুৱেলি অনুৰোধ আছে, বিনম্ৰ অনুৰোধ আছে। আপোনালোকে যি ফৰ্ম দি আছে একচুৱেলি ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত থকা এফিলিয়েটেড যিখিনি কলেজ BEdৰ এডমিশ্যনৰ কাৰণে একচুৱেলি যি ফৰ্ম দি আছে, আপোনালোকে ডেটটো অলপ এক্সটেণ্ড কৰি দিয়ক আৰু এডমিশ্যনৰ ডেটটো পাৰিলে আপোনালোকে 2-3 দিন অলপ পিছুৱাই দিয়ক। চাওক 2-3 দিন পিছুৱাই দিলে একো দিগদাৰ নহয়, কাৰণ এতিয়া মেক্সিমাম ল'ৰা ছোৱালী বানপানীৰ কাৰণে ফৰ্ম আনিবলৈ যাব পৰা নাই, এপ্লাই কৰিব যাব পৰা নাই বা এডমিশ্যনৰ কাৰণে যাব পৰা নাই। নামনি ল'ৰা ছোৱালীখিনিও একচুৱেলি আহিব পৰা নাই। অসমত একচুৱেলি এতিয়া যথেষ্ট ভয়ংকৰ এতিয়া বানপানী হৈ আছে। লাগিলে নাজিয়া হওক, গেলেকী হওক, শিৱসাগৰ হওক, আপোনাৰ হাঁহচোৱা হওক, চবতে একচুৱেলি এতিয়া পানী। গতিকে আপোনালোকে BEdৰ কোৰ্চটোৰ কাৰণে ফৰ্ম ফিল আপ কৰিবলৈ যোৱাটো কথা বাদেই দিয়ক। তেওঁলোকে বৰ্তমান থাকিবলৈ বহুতৰ মানে এতিয়া জেগা বিচাৰি পোৱা নাই, খাবলৈ তেওঁলোকে পোৱা নাই, এটুপি পানীৰ কাৰণে বহুতে চিন্তা কৰি আছে। গতিকে যিটো ট্ৰেন্সপৰ্টেশ্যনৰ যিটো সমস্যা, সেইটো সমস্যাত বহুতে ভুগিছে, বহুতে চিন্তাত আছে, মোলৈ মেছেজ কৰি আছে, ফোন কৰি আছে। গতিকে মই ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ। গতিকে আপোনালোকে ইয়াৰ ওপৰত এটা একচুৱেলি ষ্টেপ ল'ব লাগে। আপোনালোকে প্ৰত্যেকেই যিমানখিনি এফিলিয়েটেড কলেজ আছে তেওঁলোকে যিটো ফৰ্ম ফিল আপ কৰা যিটো ডেট, সেই ডেটটো একচুৱেলি আৰু 2-3 দিন এক্সটেণ্ড কৰিব লাগে। কাৰণ চাওক, এজন ল'ৰা বা ছোৱালী অকল এখনত এপ্লাই নকৰে, কাৰণ সেইখনতে যে এপ্লাই কৰিলে যে পাব তেনেকুৱা কোনো কথা নহয়। 2-3খনত এপ্লাই কৰিবলৈ যায় আৰু একেদিনাখনতে গৈ পিনে গোটেইকেইখনত এপ্লাই কৰাটো সম্ভৱ নহয়। কাৰণ এখন থাকে ধেমাজিত, এখন থাকে আপোনাৰ যোৰহাটত থাকে, এখন থাকে গোলাঘাটত, গতিকে এখন থাকে ডিব্ৰুগড়ত বা লখিমপুৰত থাকে। গতিকে চব বেলেগ বেলেগ জেগাত ইনষ্টিটিউশ্যনসমূহ আছে। গতিকে একেদিনাখনে গৈ কৰাটো যিহেতু সম্ভৱ নহয়, গতিকে আপোনালোকে সেই যিটো একচুৱেলি ডেট আপোনালোকে দিছিলে, আপোনালোকে প্ৰত্যেকেই আপোনালোকে এক্সটেণ্ড কৰি দিয়ক, ঠিক আছে। আৰু আমাৰ গেলেকীৰ পৰা নাজিয়ালৈ অহা যিটো ৰোড, সেই ৰোডটো একচুৱেলি এনেকুৱাকৈ ভাগি পৰিছে। তেনেকৈ বহুতৰে তেনেকুৱা সমস্যা আছে। কাৰোবাৰ ঘৰ একেবাৰে টিঙৰ ওপৰে পানী গৈ আছে। কোনোবাই যদি পইচা যদি সাঁচি থৈছিলে এডমিশ্যন ল'বৰ কাৰণে, হয়তো সেইখিনিও হয়তো উটি গ'ল, মেবি হ'ব পাৰে কাৰোবাৰ লগত তেনেকুৱা। গতিকে আপোনালোকে অকণমান সময় দিয়াটো উচিত। আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ যি এডমিশ্যন হ'বলৈ গৈ আছে 23 তাৰিখে, আপোনালোকেও পাৰিলে 2-এদিন পিছত আপোনালোকে এডমিশ্যনটো ৰাখক। কাৰণ এদিন বা 2 দিন পিছুৱাই দিলে হয়তো ইমান একো সমস্যা হয়তো নহ'ব। কাৰণ ল'ৰা ছোৱালীবিলাকে ইমান কষ্ট কৰি এণ্ট্ৰেঞ্চটো দিছে, পাছ কৰিছে। যদি এজনো যদি ল'ৰা বা ছোৱালী যদি থাকি যায়, তেতিয়াহ'লে তেওঁ একচুৱেলি ভৱিষ্যতক লৈ কথা আহি পৰিব। গতিকে আপোনালোকলৈ মোৰ বিনম্ৰ অনুৰোধ যে আপোনালোকে ডেটটো এক্সটেণ্ড কৰে আৰু যোনকেইখন ইনষ্টিটিউশ্যনে এডমিশ্যনৰ ডেট এইকেইদিনাখন ৰাখিছিলে তেওঁলোকে যাতে এক্সটেণ্ড কৰে, ঠিক আছে। কাৰণ বহুতে এতিয়া টেনশ্যনত আছে, নামনি ল'ৰাখিনি উজনিলৈ আহিব পৰা নাই। আৰু উজনিও যিখিনি ল'ৰা ছোৱালী বৰ্তমান বানপানীত যিটো সমস্যা, এই সমস্যাত যিখিনিয়ে ভুগি আছে, সেই এলেকাত থকা যিখিনি ল'ৰা ছোৱালী সেইখিনিয়ে যাব পৰা নাই, বা যাৰ ঘৰত বৰ্তমান বানপানী হৈ থকা নাই তেওঁলোকে যাতায়াতৰ সমস্যাৰ কাৰণে তেওঁলোকেও যাব পৰা নাই, ঠিক আছে। গতিকে আপোনালোকে ইয়াৰ ওপৰত এটা ষ্টেপ একচুৱেলি ল'ব লাগে। আৰু যিসকলে এই ভিডিঅ'টো চাইছা তেওঁলোকে ইয়াতে একচুৱেলি কমেণ্ট কৰা, তোমালোকৰ কাৰ কাৰ সমস্যা আছে ইয়াতে তোমালোকে এইটো কমেণ্ট কৰা। আৰু এই ভিডিঅ'টো যিমান পাৰা তোমালোকে সকলোৱে শ্বেয়াৰ কৰা, যাতে গৈ এই ভিডিঅ'টো সেই ইনষ্টিটিউশ্যনসমূহত যাতে পৰে আৰু তেওঁলোকে যাতে ষ্টেপটো লয়, ঠিক আছে। গতিকে আপোনালোকে সেই ষ্টেপটো ল'ব দেই, এইটো এটা একচুৱেলি বিনম্ৰ অনুৰোধ।